দেৰগাঁৱত নাৰী নিৰ্যাতনৰ ঘটনা। এই ঘটনা গাপ দিয়া চেষ্টা এইবাৰ আৰক্ষীৰ। ধিং কাণ্ড মাৰ নাযাওঁতেই দেৰগাঁৱত নাৰী নিৰ্যাতনৰ ঘটনা। দেৰগাঁৱৰ ২ নং ভকত চাপৰি দেৱীথান গাঁৱৰ ঘটনাই। ঘৰত কোনো নথকাৰ সুযোগ বুজি এইজন লম্পট বগাই দাসে এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ চেষ্টা চলাইছিল। আৰু এই ঘটনাটো সংঘটিত কৰাৰ পাছতেই পৰিয়ালৰ লোকে আৰক্ষীত এজাহাৰ দিয়ে। কিন্তু আৰক্ষীয়ে কিয় ঘটনাটো ঘাপ দিয়াৰ চেষ্টা চলাইছে সেই আৰক্ষীয়েহে জানিব। মহিলাগৰাকী ন্যায় নোপোৱাৰ বাবেই নিজৰ জীৱন শেষ কৰাৰ কথা কয় সাংবাদিকৰ আগত। আমি কৈছোঁ যে দেৰগাঁৱত এইবাৰ নাৰী নিৰ্যাতনৰ ঘটনা, আৰু এই সমগ্ৰ ঘটনা এতিয়া দেৰগাঁও আৰক্ষীয়ে যেন গাপ দিয়াৰ চেষ্টা কৰিছে। ইতিমধ্যে ধিং কাণ্ড সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। তাৰ পাছত এইবাৰ দেৰগাঁৱত এই ঘটনা এতিয়া আৰক্ষীয়ে যে গাপ দিয়াৰ চেষ্টা কৰিছে, ইয়াক লৈ এতিয়া পৰিয়াললোকে ক্ষোভিত হৈ পৰিছে। পৰিয়াললোকে অভিযোগ উত্থাপন কৰিছে যে আমি এজাহাৰ দিয়াৰ পাছত আৰক্ষীয়ে ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰিছে। এইজন বগাই দাস, এইজন লম্পট বগাই দাসে ঘৰত কোনো নথকাৰ সুযোগ বুজি এগৰাকী মহিলাক ধৰ্ষণৰ চেষ্টা চলাইছিল। আৰু ইতিমধ্যে আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোক গাপ দিয়াৰ চেষ্টা কৰিছে। আৰু মহিলাগৰাকীয়ে ন্যায় নোপোৱাৰ বাবে সাংবাদিকৰ আগত নিজৰ জীৱন শেষ কৰাৰ কথা উল্লেখ কৰিছে যে যেতিয়ালৈকে আৰক্ষীয়ে ন্যায় নিদিয়ে তেতিয়ালৈকে আমি এনেধৰণৰ আমি নিজৰ জীৱন শেষ কৰিম বুলি মন্তব্য কৰিছে। যদি কেনেবাকৈ কিবা কৰিবলগীয়া হয় মই কিন্তু আত্মহত্যা হ'বলৈ সক্ষম হ'ম। মোৰ ছোৱালীজনীৰ জীৱনটো মই ধ্বংস কৰিব কেতিয়াও নিবিচাৰোঁ। মোৰ দেউতা গা বেয়া দেখি মই খবৰ দিবলৈ মন কৰা নাছিলোঁ। অনিমা দাসে যিবোৰ অত্যাচাৰ কৰিছে মোক সেইবোৰ মই শুনি থাকিব নোৱাৰোঁ। মই বোলে বগাই লগত শুইছিলোঁ, সেইকাৰণে তাৰ আগত বোলে তেওঁ প্ৰকাশ কৰিছে, তেনেকুৱা কথা কৈছে। আৰু মোক কৈছে যে মই নকুল দাসক বোলে মই শান্তিত শুবলৈ দিয়া নাই, শান্তিত খাবলৈ দিয়া নাই বোলে। মোক এটা চব জগৰীয়া পাতিছে আৰু মোক বোলে ইয়াৰ পৰা উলিয়াই খেদিব বোলে। গোটেই পৰিয়াল বোলে মোক চিনি পোৱা নাই বোলে। মই বোলে মিছা কথা ক'লে বোলে কম নেকি বোলে, সি কোৱা কথা ক'ব পাৰিছো বোলে, সি নোকোৱা হ'লে মই ক'ব নোৱাৰো। মোক একো কোৱা নাই, মোৰ গাত দুখ নাই বুলিয়ে কৈছে। কিন্তু তেওঁক কৈছে যে গোটেই গাঁও ঘূৰাব লাগিব। গাঁও ঘূৰালে নহ'ব, মোক ইজ্জত দাবী লাগিব। কাৰণ মোৰ নিজৰ জীৱনটো ধ্বংস হোৱাৰ লগতে মোৰ ছোৱালীজনীৰ জীৱন ধ্বংস হৈছে। ১.৫ বছৰীয়া ছোৱালীজনীৰ জীৱনটো মই ধ্বংস নকৰোঁ। আপোনাৰ উক্ত ঘটনাটো টকা ১০,০০০ সামৰণি মাৰিব বিচৰা অভিযোগ আমি ইতিমধ্যে শুনিবলৈ পাইছোঁ। কথাটো কিমান দুখ? মই ১০,০০০ টকা নহ'ব, মোক ১,০০,০০০ টকা লাগিব। কাৰণ মই মোৰ ইজ্জতটো খালী কৰিব কেতিয়াও নিবিচাৰোঁ। এনে মই মিছা বদনামটো কেতিয়াও নিবিচাৰোঁ। নহ'লে তাক উলিয়াই দিম, মই কাটি দিম নহয়, ডিঙিত লৈ যাম মই থানাৰে। তাক উলিয়াই দিব লাগে মোক বাহিৰলৈ। তাক ভিডিবি মানুহে ভিতৰত সোমাই ৰাখিছে। আৰু ভিডিবিয়ে কৈছে যে ১০,০০০ টকা জৰিমনা দিব লাগিব। ইজ্জত দাবী কি ১০,০০০ টকা দি ইজ্জতটো কিনিব পাৰি নেকি? ছোৱালীৰ লগত কি ঘটনা সংঘটিত হৈছে কওকচোন। ছোৱালীৰ লগত এতিয়ালৈকে বৰ্তমান মই একো ক'ব পৰা নাই। ফোনত ৰাতিপুৱা খবৰ দিছে যে মা মোৰ মিছা বদনাম উলিয়াইছে, মিছা বদনাম উলিওৱাৰ বাবদ আজি মিটিং চপাইছে, তহঁতি এতিয়া 10টা বজাত পাবহি লাগিব। মোৰ ঘৰত বেমাৰত মই পৰি আছো। মোৰ মতা আজি ১.৫ বছৰ দিন বেমাৰত ভুগি আছে। বিচনাৰ পৰা লোকৰ গাড়ী মতা মই ভাড়া কৰি আহিবলগীয়া হৈছে। এই অৱস্থাত মই বেমাৰী দেহাত ছোৱালী খবৰ পাই কিজানি ছোৱালীজনী আত্মঘাতী হৈ মৰি যাব বুলি মই আহিছো ইয়ালৈ। দেৰগাঁৱৰ পৰা প্ৰাঞ্জলৰ ৰিপৰ্ট, মাই নিউজ নৰ্থ ইষ্ট।